ब्रह्मा गुरु विष्णु गुरुदेव महेश्वरा गुरु साक्षात् परम ब्रह्मा तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे नमः। কালকেতু যুবরাজ আজি অতি আনন্দৰ দিন হয় যুবরাজ আজি অতি আনন্দৰ দিন স্নেহৰ ভনী দৈয়কীৰ শুভ পৰিণয় সম্পন্ন হৈছে অতি মাংগলিকভাৱে অতি সুখীময় বসুদেৱৰ হাততে ভনীটিক সমৰ্পণ কৰি আজি মই অতি সন্তোষিত হয় যুবরাজ দয়কীৰ বাবে বসুদেৱে উপযুক্ত বৰ
আৰু সেইবাবে ময়ো আজি লভিছো আনন্দ। কিন্তু কালকেতু যুৱৰাজ, একেটি কথাই মোৰ বাৰে বাৰে বিচলিত কৰিছে অন্তৰ। আজিহে বুজিছো মই কন্যাদান কিমান কঠিন। যুৱৰাজ, পিতৃ মাতৃয়ে বাৰু নিজ কন্যাকে এজন অচিনাকি লোকৰ হাততে কোনে হতে সমৰ্পণ কৰিব পাৰে কালকেতু? যুৱৰাজ, এয়া হৈছে জগতৰ চিৰন্তন ৰীতি। পুত্ৰ হলে পৰকন্যাই গৃহ শোভা কৰে আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলে। কিন্তু কালকেতু যুৱৰাজ, মনে যে নামানে বুজনি। তয়ো কি ভনীতি মোৰ অতি আদৰৰ, পঠিয়াই তাইকে দূৰে দূৰলৈ কিদৰে থাকোৱেই শূন্য কাৰেঙতে। যুৱৰাজ, গুণী জ্ঞানী বিবেকী আপুনি নিজেই যদি হয় সুগাতুৰ, দয়কিক বাৰু কোনে যাচিব সান্তনা। সঁচা কালকেতু, যুৱৰাজ, কিন্তু বুজিও নুবুজে মোৰ অবুজি পৰাণে। তয়ো কি যে প্ৰাণ মোৰ নয়নৰ মণি, তয়ো কি যে মোৰ অতুলি সম্পত্তি। সেই তয়ো কি বিদায় দি সুস্থ জ্ঞানে কিদৰে থাকোৱেই ধৰাতে জীয়াই। যুৱৰাজ, দুৰ্বল নহব আপুনি। পাহৰি নাযাব সেই অতীতৰ কথা। শুনা কালকেতু, শেষ হলে তয়কীৰ বিবাহ কাৰ্য। শুভক্ষণে চাপিছে ওচৰে। যোৱা সাজু কৰা ৰথ মোৰে সিংহ দুৱাৰতে। আজি মই নিজেই ৰথৰে বাক জৰি ধৰি লৈ যাম বৰ কন্যাকতি আনন্দ মনেৰে। ভাল যুৱৰাজ, আপোনাৰ আদেশ মই আক্ষৰে আক্ষৰে কৰিম পালন। যোৱা কালকেতু। আজি হে দৈ বকি গইনা আমাক এৰি থৈ। সকলোৰে হাতৰে ভগিনী ঐ মথুৰাৰে যাবলৈ ওলালা ঐ আমাক এৰি থৈ। আমাক এৰি থৈ। বহুদেৱ, যুৱৰাজ, আহা বহুদেৱ। কংসই কান্দিছে আজলি ভনীতি মোৰে। ৰাজালিকাত কান্দোনত গছৰ পাত সৰে। চেনেহে মাজৰি ছিঙিম কেনে কৰি যাবলৈ ওলালা ঐ আমাক এৰি থৈ। কতি গৃহলৈ
দয়কী দয়কী দাদা দাদা নুটুকিবি চকুলো আই চকুলো টুকি তই মোক নিদিবি বেজাৰ দাদা ক্ষমা কৰা ভগ্নীক তোমাৰ অতি অতি অভাগিনী মই নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ এই দয়কী দাদা কিয় বাৰু তই মোক অপৰাধী কৰিব খুজিছ শৈশৱৰ পৰা যি অকপতিষ্ঠে বান্ধোনেৰে বান্ধি ৰাখিছ এই অভগা দাদাৰক তাক মই কোনো কালে পাহৰিব নোৱাৰো দয়কী ময়ো দাদা ময়ো চিৰঋণী তোমাৰ কাষত নাপাহৰো জীৱনত তোমাৰ এই অকৃত্ৰিম স্নেহ দাদা হ'ব আই দাদা নাখান্দিবি শুভ লগ্নটোৰে যাই পাৰ হৈ আহ দয়কী বহুদে বহুদে আজি এই শুভ মুহূৰ্ততে মোৰ এই আজলি ভনীটিকে তোমাৰ হাততে মই কৰিলো অৰ্পণে অৰলা অজলা ঠাই অবুধি বালিকা পদে পদে হ'ব পাৰে শত দোষী শত অপৰাধী ক্ষমাই ভূষণ জানি অৰ্থাংগিনী ভাবি ক্ষমা কৰি দিবা তাই শত দোষী শত অপৰাধে কিন্তু মনতে ৰাখিবা বহুদে তোমাৰ অপত্য স্নেহৰ পৰা মোৰ এই আজলি ভনীটি যেন কেতিয়াও নহয় বঞ্চিত তোমাৰ আদেশৰ কদাপিতো নহয় লংঘন আদেশ নহয় বকুদে ই মাথো অনুৰোধ মোৰ তোমাৰ আগতে ভনীটি পতি ব্ৰহ্মা পতি বিষ্ণু পতি ত্ৰিনয়ন তেওঁকে পতি তিৰোতাৰে জীৱনৰ ধন তেওঁকে দেৱতাৰে দৰে জ্ঞানে কৰিবি সদায় পালিবি আদেশ সদা স্নেহ শ্ৰদ্ধা সকলোকে জনাবি বিশেষী দাদা তোমাৰ আদেশ মই পালিম সততে অতি ভাগ্যৱতী মই তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ জগতত কেইজনে পায় দাদা দয়কী দাদা দয়কী দাদা দয়কী দাদা দয়কী দাদা দিয়া আশীৰ্বাদ দাদা বিদায়ৰ বেলা তজু উপদেশ যেন সৰগত কৰি আগবাঢ়ি যাব পাৰো জীৱন পথত আশীৰ্বাদ কিনো দিবাই বিদায়খনতে অন্তৰে মোৰে দহিছে সঘনে তথাপিতো হিয়া উজাৰি মই
দিছো আশীৰ্বাদ তহঁতৰ যুগ্ম জীৱনতে হৰ গৌৰী হওক বসতি सर्वमंगल मंगले शिवे सर्वार्थ साधिके शरण्य त्र्यंबके गौरी नारायण नमस्तुते উঠ উঠ ভাই আজি মই নিজেই ৰথৰ বাঘ চৰি ধৰি লৈ যামে তোমালোকে দুই দিকে যদুপুৰীলৈ পুৰণাৰীগণ মাংগলিক গুৰুলিত ধ্বনিৰে বসুদেৱ দৈৱকীক জনোৱা বিদায় সম্ভাষণ কোন কোনে কৰে অট্টহাস্য সৈন্য গগনত মূৰ্খ কংস মোকেই উদ্দেশ্যি অট্টহাস্য উথলি পিছাতি সৈন্য গগনতে কোন সাৱধান কংস জিদয়কীৰ বিয়াপাতি মহা সমাৰোহে আপোন পাহৰাজি মূৰ্খ কংস তই চেনেহৰ ভনীটোৰ সেই দয়কীৰ গৰ্ভজাত অষ্টম পুত্ৰই সংহাৰ কৰিব তোকে অৱলীলাক্ৰমে মৰণৰ দিনটোৰ দুৰন্ত সুৰ চমু চাপি আহে দিনে দিনে তাৰেই আজি অপূৰ্ব সূচনা তাৰেই আজি অপূৰ্ব সূচনা তাৰেই
আজি অপূর্ব সূচনা সংহারিব কংসক তৈয়কীর গর্ভজাত অষ্টম সন্তানে হে মিছা এই মিছা দৈব কি মিছা মিছা নোহে কংস মনত পৰে নে সেই ধৈৰ্য্যতিৰ বৰ মনত পৰে নে সেই ধৈৰ্য্যতিৰ বৰ মনত পৰে নে সেই ধৈৰ্য্যতিৰ বৰ মনত সেই ধৈৰ্য্যতিৰ ভৰে আপুনি পাহৰা হৈ আনন্দতে আজি পাহৰিছো আপোনাৰ ভৱতি ভৱিষ্যত সাৱধান সাৱধান কৰি দিছে আকাশবাণীয়ে শৰাই দিছে মোৰ কৰ্তব্য নিজৰ কালকেতো কালকেতো আসু আসু যুবরাজ পানি বোয়া দেখি ঘৰুৱা ঘৰুৱা বিজুলী বেগে কৃষ্ণ তৰোৱাল অনন্ত দুটিবত্ত পজা পলকে লৰি বিক্ৰমৰ কোনো নাই শত্ৰু সকলোটি পথ কৰা যাকে য'তে পোৱা বলিয়া তালে হাতী তুৰন্তে ওলাই বেৰি দিয়া যাকে যাকে প্ৰজা সাগৰত আনন্দ উৎসৱ হও কেবে প্ৰলয় ধুমুহা শিব ঐক্য যুবরাজ মহাকাল কালকেতুয়ে করিছে অঙ্গীকারে প্রলয়রে ঘণ্টা বাজিব এবে সিংহ নাদ করি ধুমুহা বজ্রপাতে কঁপাব মথুরা মৃত দেহর ভরতে তোলপার হব স্বর্গ মর্ত্য পাতাল রক্ত প্লাবনে হব পৃথিবীতে আনন্দ উচ্ছলে শান্তিপূর্ণ মথুরাতে অগ্নি বৃষ্টি শিলা বর্ষণে রক্ত প্লাবনে রক্ত প্লাবনে রক্ত প্লাবন নতুন মিতিৰ মোৰ আৰু মোৰ চেনেহৰ ভগিনী তৈয়কী ভৱিষ্যতে ভাগ্যলিপি মোৰে কাহানি পাতি দুয়োজনে শুনিলা নহয় মিলন বন্ধনেৰে বান্ধি দিলো তোমাৰ দুয়োটিকে সেই মিলনে আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ হিয়া ভৰা আশীৰ্বাদ আনন্দময়ী কৰিলো প্ৰদান তাৰেই সুন্দৰ প্ৰতিদান অচিৰতে কংসৰ
মৰণ যুৱৰাজ কি কৰিব অমৃততে গৰল উঠিল বেশ কথা সেই হ'ব নহ'ব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ স্নেহ মমতা আছে যত মানে বিষত দিলো সকলোবোৰ এই মুহূৰ্ততে সমন্ধৰ লাকে পাকে দিল দলিয়াই খৰকা খাতে দৈবকে শিৰচ্ছেদ কৰি মুক্ত হ'ব খোজা মোৰ মৃত্যু দুৱাৰ ধমে বিৰুদ্ধ কৰি চিৰকাললৈ এই পিশাচে ক্ষান্ত হওয়া যুৱৰাজ ক্ষান্ত হোৱা মানৱ দয়োধীন দৈৱক দাম্ভিকতাৰে অতিক্ৰম কৰোতা বাতুলতাকে মাত্ৰ অন্য হাতে ভগিনী হত্যা মহাপাপ মোক বাধা নিদিব খোজে যুৱৰাজ তোৰ মোৰ সন্মুখৰ পৰা যুৱৰাজ হয় যদি হওক ভগ্নী হত্যা মহাপাপে কোৱা দাদা কোৱা কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড আজি কিবা হেতু এই মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষসৰ মূৰ্তিৰে মানৱৰ নামত কিয় কলংক সানিছা দাদা কিয় কলংক সানিছা দাদা দাদা আই তোৰ একো অপৰাধী নহে কোনো মথুৰাৰ প্ৰজা যত মানে অপৰাধী সকলোৱেই কংসৰে কি কোৱা বহুদেৱ কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ কলে জানো শুনিবা সঁচা ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা আপুনিশ্বতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবাৰে বিধান হ'ব ইচ্ছাতে তোমাৰ কিন্তু সেই গৰ্বতে গৰ্বিত হৈ আজি তোমাৰ শিৰে সীমাত্ৰী লংঘিছে বহুদেৱ হত্যা কৰি ভগিনী নিজৰ মৰণকো তুমি ৰুধিব খুজিছা হৰিহক নালাগে কৰিব যুৱৰাজ বিলম্বই খটাই বিখিনি তোমাৰ কথাই সঁচা ৰজামই যেনে ইচ্ছা তেনেই বিধান দৈৱকী কি কৰিম সংহাৰে তাৰ পাছতে চম্ভালি দৰে কিনো দৰে দৈৱকীৰ গৰ্ভজাত অষ্টমী সন্তানে কৰিব পাৰে কংসকে নিধন সাজু হ দৈৱকী তই মৃত্যুৰ কাৰণে সাজু আছো দাদা সাজু আছো প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা ধুৰুক বুজিবা বীৰ তুমি মহাশক্তিমান তথাপিতো আজি দেখা পাই সন্মুখত আগন্তুক
মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱাৰ দৰে তুমি কপিছা ভয়ত তোমাৰ ভনী এই দৈৱকী মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা দাদা এই দৈৱকী মৃত্যুৰ নামত বিচলিত নহয় হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি হাঁহি হাঁহি কৰিম গ্ৰহণ হাঁহি হাঁহি মই কৰিম গ্ৰহণ সঁচা কথা যুৱৰাজ এনে কাৰ্য অতি অসমৰ নাৰী হত্যা ও ভক্তি হত্যাৰে কলংকৰ কালিমা সানি ক্ষত্ৰিয় ৰখি তুমি বিনা প্ৰয়োজনে ৰুথিবক ৰঞ্জিত কৰিব খুজিছা এনে কাৰ্য কৰি যদি উচ্চাতে যুগে 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 জগতৰ বিৰৈ সমাজে হতমুখে কৰিব খঞ্জনা নৰব তোমাৰ নাম লাজতে ঘৃণাতে আৰু তাৰেই ভয়ত সাপ পুহি গাখীৰ খুৱাই এই মূৰ্খ কংস মহাৰাজ বীৰ বুলি জগতত হ'ব পৰিচিত বঢ়িয়া তোমাৰ যুক্তি হিতাকাংক্ষী মিত্ৰমৌলি তুমি বসুদেৱ তাৰো আছে সহজ উপায় দয়কীও থাকিব জীয়াই তোমাৰো একোকে ৰাজা নহ'ব অনিষ্ট কৰজোৰে কৰিছো মিনতি দিয়া মোক দয়কীৰ প্ৰাণ ভিক্ষা দান অসম্ভৱ দয়কীৰ প্ৰাণদান নহয় সম্ভৱ তাৰ পৰিৱৰ্তে যুৱৰাজ দয়কীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হ'ব তাৰ পিছতে একে আনি তুলি দিম তোমাৰ হাতত হত্যা কৰি সিহঁতক নিষ্কন্ত হম ৰাজা নিশ্চামতে
পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱশিশু সৰল নিষ্পাপ সিহঁতৰ প্ৰাণৰ বিনিময়ে মোৰ জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন স্বামী মোৰ জীৱন ভিক্ষাৰ নাই প্ৰয়োজন নাই কোনো এনে মাতৃ সেই ধৰাৰ বক্ষ যি বিসৰ্জিব পাৰে নিজ গৰ্ভজাত সন্তানৰ স্নেহ অবিশ্বাসতে পাৰিবেনে সঁচাকৈ প্ৰতিজ্ঞা পাৰিবেনে বিসৰ্জিব নিজ সন্তানৰ স্নেহ যদি পাৰা নাই মোৰ আপত্তি অলপো তোমাৰ মুখলৈ চাই মুক্তি দিব পাৰো দৈয়কীক শক্তিধৰ তুমি দলপতি প্ৰজা আমি আশ্ৰিত তোমাৰ দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে কাঢ়ি নিব পাৰা তুমি জীৱা থাকে সকলো আমাৰ তথাপিও কওঁ শুনা ৰাজা মিছা কথা নকওঁ কদাপি আজি সাক্ষী কৰি চন্দ্ৰ সূৰ্য দেৱ দেৱীগণ অৰ্ধাংগিনীক স্পৰ্শ কৰি দক্ষিণ হস্তৰে কৰিছো প্ৰতিজ্ঞা ফিকং এই লগনত যে কৈছো তজু সমীপত তাক মই অক্ষৰে কৰিম পালন। প্ৰতিশ্ৰুত আজি মই প্ৰতিজ্ঞা এতিয়াৰে পৰা তেন্তে কৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰে চিন্নশীৰ নিজ সন্তানৰ কৰাকৈ প্ৰস্তুতি নিজকে সকলোৱে কংসৰে বীৰত্ব কংসৰে ক্ষমতা আৰু কংসৰে শক্তি কিমান হাতেৰে পাতিকে অতি ওচৰতে দয়কী অতি ওচৰতে